ছাত্ৰী-ছাত্ৰীসকল, আজি আমি পঢ়িম বল আৰু গতি বিষয়ক সূত্ৰসমূহ। এইটো তোমালোকৰ 9 নম্বৰ অধ্যায়, ঠিক আছে। ইয়াৰ আগৰ চেপ্টাৰত তোমালোকে গতি বিষয়ক কথাসমূহ পঢ়ি আহিলা, গতি মানে কি জানি আহিলা। এতিয়া কোনো বস্তুৱে গতি লাভ কৰিব লাগিলে তাত নিশ্চয় বল প্ৰয়োগ হ'ব লাগিব। বল প্ৰয়োগ নোহোৱাকৈ কোনো বস্তুৱে গতি লাভ নকৰে, ঠিক আছে। যেনেকৈ ফুটবল খেলোঁতে তোমালোকে একেবাৰে সহজ ফুটবল খেলোঁতে কি হয়, বলটো জানো নিজে নিজে যাব, ফুটবলটো নিশ্চয় নাযায়। সেই বলটো তোমালোকে কি প্ৰয়োগ কৰিছা, তোমালোকে ভৰিৰে মাৰি পঠিয়াইছা, যাৰ কাৰণে কি হয়, বলটোৱে গতি লাভ কৰে। গতিকে বল অবিহনে কোনো বস্তুৱে গতি লাভ নকৰে। বল বুলি কওঁতে আমাৰ দুটা বলৰ মান আহিব ইয়াতে। এটা হৈছে সন্তুলিত বল আৰু এটা হৈছে অসন্তুলিত বল। তোমালোকে ক্লাছ 8ত বলৰ বিষয়ে কিছু ধাৰণা লৈ আহিছা, নহয় জানো। এতিয়া সন্তুলিত বল মানে হৈছে বল যদি দুইফালৰ পৰা প্ৰয়োগ কৰা বল যদি সমান থাকে তাক আমি সন্তুলিত বল বুলি কওঁ। আৰু অসন্তুলিত বল মানে হৈছে যদি দুইফালৰ পৰা প্ৰয়োগ হৈ থকা বল যদি অসমান হয় তেতিয়াহ'লে অসন্তুলিত বল বুলি কওঁ। আৰু এই অসন্তুলিত বলৰ কাৰণে বস্তু এটা গতি লাভ কৰিব পাৰে। সন্তুলিত হ'লে বস্তুটোৱে গতি লাভ নকৰে। যেনেকৈ তোমালোকে ধৰা হ'লা এটা বাকচ লৈছা, বাকচটো তোমালোকে ঠেলিব চেষ্টা কৰিছা, কিন্তু বাকচটোত ঠেল খোৱা যোৱা নাই, ঠেলিব পৰা নাই। কিয়? কাৰণ তাত আমি জানো যে পৃষ্ঠভাগৰ পৰা এটা বল প্ৰয়োগ হৈ থাকে। কি বল বাৰু? সেইটো বল হৈছে ঘৰ্ষণ বল। তোমালোকে ক্লাছ 8ত পঢ়ি আহিছা ঘৰ্ষণ বলৰ বিষয়ে। ঘৰ্ষণ বল প্ৰয়োগ হৈ আছে। এই ঘৰ্ষণ তোমালোকে এইফালৰ পৰা এটা বল প্ৰয়োগ কৰিছা আৰু বিপৰীত ফালৰ পৰা পৃষ্ঠই আমাক কি দিছে, এটা ঘৰ্ষণ বল প্ৰয়োগ কৰি আছে। যাৰ কাৰণে তোমালোকে প্ৰয়োগ কৰা বল আৰু ঘৰ্ষণ বলৰ মান সমান হৈ আছে, যাৰ কাৰণে বস্তুটোৱে কি হোৱা নাই, গতি লাভ কৰা নাই। অৰ্থাৎ এই ক্ষেত্ৰত এই বলটো হৈছে সন্তুলিত বল। দুইফালৰ পৰা প্ৰয়োগ হোৱা বলৰ মান এই ক্ষেত্ৰত সমান। কিন্তু যদি ধৰা হ'ল তোমালোকে আৰু কোনোবা এজনে ঠেলিছা, বস্তুটো এজনে পৰা নাই, দুজন তিনিজনে ঠেলিছা, দেখিবা তেতিয়া বাকচটো আমি গতি কৰাব পাৰিছোঁ। কিয় গতি কৰাব পাৰিছোঁ? কাৰণ এইবাৰ প্ৰয়োগ কৰা বল এই ঘৰ্ষণ বলতকৈ বেছি হৈ আছে। অৰ্থাৎ বলটো অসন্তুলিত হৈ আছে, ইমবেলেঞ্চ হৈ আছে, যাৰ কাৰণে আমি এই বাকচটো আমি কি কৰিব পাৰোঁ, গতি কৰিব পাৰোঁ। গতিকে অসন্তুলিত বলৰ কাৰণে বস্তুৱে গতি লাভ কৰে, আৰু যদি সন্তুলিত হৈ থাকে তেতিয়াহ'লে কোনো বস্তুৱে কি নহয়, গতি লাভ নকৰে। এতিয়া আমি ইয়াৰ পৰা আমাৰ কিছুমান বলৰ বিষয়ে, বল আৰু গতি বিষয়ক সূত্ৰসমূহ তোমালোকে দেখিছা। আমাৰ চেপ্টাৰটোৰ নাম গতি বিষয়ক সূত্ৰ কিছুমান ধাৰণা কৰিছিলে। নিউটনে 3টা সূত্ৰৰ বিষয়ে কৈছিলে, বল আৰু গতি বিষয়ক সূত্ৰৰ 3টা সূত্ৰৰ কথা কৈছিলে। সেই সূত্ৰসমূহ প্ৰথমটো সূত্ৰৰ বিষয়ে আজি আমি আলোচনা কৰিম। নিউটনৰ 1 নম্বৰ সূত্ৰ, নিউটনৰ প্ৰথম গতি বিষয়ক সূত্ৰ। ঠিক আছে। এতিয়া ধৰা হ'ল তোমালোকে দেখিছা যে আমি যদি ওপৰৰ পৰা যদি এটা বস্তু এটা পেলাই দিওঁ, তেতিয়াহ'লে ইয়াৰ বেগৰ মান বাঢ়ি যায়। ওপৰৰ পৰা যেতিয়া আমি তললৈ পেলাই দিম, বেগৰ মান বাঢ়ি যাব। কিয় বাঢ়ি যাব জানানে? কাৰণ আমাৰ তলৰ ফালে কিহে আকৰ্ষণ কৰি আছে? মাধ্যাকৰ্ষণ বলে আকৰ্ষণ কৰি আছে। মাধ্যাকৰ্ষণ বলে আকৰ্ষণ কৰি থকাৰ বাবে বস্তুটোৰ বেগ বাঢ়িব। গতিকে আমি ওপৰৰ পৰা সদায় কি হয়, ওপৰত যদি আমি বস্তু এটা কি কৰোঁ, ওপৰৰ পৰা পেলাই দিওঁ, তেতিয়াহ'লে আমি দেখিম যে সোনকালে ধুনীয়াকৈ গুচি আহে, তাৰ বেগটো বাঢ়ে, ঠিক আছে। কিন্তু যদি আমি তলৰ পৰা বস্তুটো পঠিয়াই দিছোঁ ওপৰলৈ, তেতিয়াহ'লে বেগ বাঢ়িবনে? নিশ্চয় বেগটো আমাৰ নাবাঢ়ে, কাৰণ আমি তাৰ কাৰণে বহুত বেছি বল প্ৰয়োগ কৰিব লাগে আৰু তাৰ বেগ কমি আহে। ইয়াত 0 হৈ যাব ভি মান। আমি আগৰ চেপ্টাৰত পঢ়িছিলোঁ যে ইয়াতে ভি মান 0 নহয়, কিন্তু ইউ মান 0। ইয়াতে কিন্তু ইউ মান নট ইকুৱেল টু 0, কিন্তু ভি ইজ ইকুৱেল টু 0। অৰ্থাৎ ওপৰলৈ গ'লে বেগৰ মান লাহে লাহে কমি আহিব। কিয় কমি আহিব? কাৰণ বিপৰীত দিশৰ পৰা মাধ্যাকৰ্ষণ বলে ক্ৰিয়া কৰি আছে, ঠিক আছে। এতিয়া ধৰা হ'ল আমি এনেকুৱা এখন সমতল লৈছোঁ, তাত আমি দুটা শ্লপ লৈছোঁ। শ্লপকেইটা দুয়োটাৰে একে সমান, গোটেইকেইটা আমাৰ একে সমান, অৰ্থাৎ এইটো যিমান সেইটো সিমান হেলনীয়া হৈ আছে। এতিয়া আমি যদি ইয়াতে এটা বস্তু এৰি দিওঁ, ঠিক আছে, যদি বল এটা আমি এৰি দিওঁ, মাৰ্বল এটা আমি এৰি দিছোঁ, আমি দেখিম যে মাৰ্বলটো ইয়ালৈ আহিছে
আৰু ইফালেদি উঠি গৈছে। ইফালে কিমান উঠিব বাৰু ধাৰণা কৰিব পাৰিবানে? এই ক্ষেত্ৰতে তুমি বল প্ৰয়োগ কৰিছা, কিন্তু ইয়াৰ পিছত তুমি বল প্ৰয়োগ কৰা দেই, বস্তুটোৱে বেগ লাভ কৰি আছে। কিন্তু এইখিনি তুমি বল প্ৰয়োগ কৰিছিলা কাৰণ তুমি এৰি দিছা, কিন্তু ইয়াৰ পিছত সি বল তুমি একো কৰা নাই, তুমি জাষ্ট চাই আছা। দেখিবা যে মাৰ্বলটো এইখিনিলৈ আহি আকৌ সি ওপৰলৈ উঠিছে। কিমান উচ্চতালৈ উঠিব? ইয়াৰ পৰা যিমানখিনি উচ্চতালৈ মাৰ্বলটো আছিল সিমানখিনি উচ্চতালৈ মাৰ্বলটোৱে উঠিব চেষ্টা কৰিব। বুজি পাইছেনে? যদি আমি এইখন আৰু অলপমান যদি কমাই দিওঁ, দেখিবা যে সি সিমানখিনি যাবলৈ চেষ্টা, মাৰ্বলটো আমি সিমানখিনি যাবলৈ চেষ্টা কৰিব, মাৰ্বলটো গৈ থাকিব, সিমানখিনি যাব চেষ্টা কৰিব। আৰু যদি আমি তললৈ দিওঁ তেতিয়া মাৰ্বলটোৱে যাবলৈ চেষ্টা কৰিব, সেই একেখিনি উচ্চতা পাবলৈ সি একে উচ্চতা বা দূৰত্ব পাবলৈ সি চেষ্টা কৰিব। এতিয়া কথা হ'ল, এইটো বল প্ৰয়োগ হৈ থকা নাই, বলটো তুমি ইয়াতেহে দিছিলা, ইয়াতে তোমাৰ বল নাই, তেতিয়াহ'লে বস্তুটোৱে কেনেকৈ গৈ আছে? অৰ্থাৎ প্ৰযুক্ত বলৰ নোহোৱাকৈ, ইয়াতে কোনো ধৰণৰ প্ৰযুক্ত অসন্তুলিত বল নাই, নাথাকাকৈ বস্তুটোৱে গতি লাভ কৰি আছে, হয় নহয়? অৰ্থাৎ আমি গম পালোঁ যে প্ৰযুক্ত বল নাথাকিলেও বস্তু এটাই কি কৰি থাকিব বিচাৰে, তাৰ অৱস্থাৰ পৰিৱৰ্তন নকৰা পৰ্যন্ত সি গৈ থাকিব বিচাৰিছে। অৰ্থাৎ এই মাৰ্বলটোৰ কথাই তোমালোকে চোৱা, মাৰ্বলটো আমি ইয়াতে তললৈ পঠিয়াই দিছোঁ, সি ওপৰলৈ উঠিছে, কাৰণ সি কি লাভ কৰিছে? সেই বেগটোৰ কাৰণে, সি বলটোৰ কাৰণে সি কি লাভ কৰিছে? বেগ লাভ কৰিছে, যাৰ কাৰণে সি কি কৰি থাকিব বিচাৰিছে? যে সি গৈ থাকিবই বিচাৰিছে। যেতিয়ালৈ আমি তাক কোনো ধৰণৰ বল প্ৰয়োগ কৰি নৰখাওঁ তেতিয়ালৈকে সি এটা নিৰ্দিষ্ট বেগত গৈ থাকিবই বিচাৰিব। এই যে গৈ থকা প্ৰৱণতাটোক আমি জড়তা বুলি কওঁ। এই যে গৈ থাকিব বিচাৰে এইটোক আমি গতি জড়তা বুলি কওঁ। কিন্তু বাস্তৱ ক্ষেত্ৰত আমি ইমান অসন্তুলিত বল আমাৰ জিৰ'কে আমি কেতিয়াও নাপাওঁ। ইয়াতে আমাৰ জিৰ' বল প্ৰয়োগ হৈ আছে বুলি কৈছোঁ, কেতিয়াও নাপাওঁ, কাৰণ বস্তুটো ৰৈ যাব, অলপ দূৰ যোৱাৰ পিছতে বস্তুটো ৰৈ যাব, কাৰণ তাত আমাৰ ঘৰ্ষণ বলে ক্ৰিয়া কৰিব। যদি পৃষ্ঠখন আমি পিছল কৰি লওঁ, পিছল আমি জানো লুব্ৰিকেট কৰি লওঁ, তেতিয়াহ'লে আমাৰ কি হ'ব? বলটো গৈ থাকিব। কিন্তু যদি আমাৰ ঘৰ্ষণ পৃষ্ঠখন খহটা হয় তেতিয়াহ'লে বলটোৱে ৰৈ যাব, কাৰণ তাত আমি কি কৰিছোঁ? বাধা প্ৰদান কৰিছোঁ, ঘৰ্ষণ বল প্ৰয়োগ কৰিছোঁ। অৰ্থাৎ অৱস্থাৰ পৰিৱৰ্তনক আমি বাধা দিবহে চেষ্টা কৰিছোঁ। ঘৰ্ষণ বল প্ৰয়োগ কৰা অৱস্থাৰ পৰিৱৰ্তনক আমি বাধা দিছোঁ, ৰৈ দিবৰ চেষ্টা কৰাইছোঁ, কিন্তু তাৰ আগলৈকে বস্তুটোৱে গতি কৰি আছিল। গতিকে এই যে গৈ থকাৰ যিটো প্ৰৱণতা, এই যে মাৰ্বলটো গৈ আছিল, বল প্ৰয়োগ নকৰাকৈ সি এটা নিৰ্দিষ্ট বেগত গৈ আছিলে, এইটো গৈ থকাৰ প্ৰৱণতাটোক আমি কি বুলি ক'ম? জড়তা বুলি ক'ম, এইটো গতি জড়তা বুলি ক'ম। নিউটনৰ প্ৰথম গতিসূত্ৰ মতে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন নকৰা পৰ্যন্ত গতিশীল বস্তু এটা গৈ থাকিব আৰু স্থিতিশীল বস্তু এটা ৰৈ থাকিব বিচাৰে। ইয়াকে আমি নিউটনৰ প্ৰথম গতিসূত্ৰ বুলি কওঁ। অৰ্থাৎ আমি যদি এটা বস্তু গৈ আছে সি গৈ থাকিব বিচাৰিব, আৰু যদি ৰৈ আছে সি সদায় ৰৈ থাকিব বিচাৰে। অৰ্থাৎ অৱস্থাৰ পৰিৱৰ্তন নকৰা পৰ্যন্ত সি সেই একে অৱস্থাত থাকিব বিচাৰে। এইটোকে আমি কওঁ নিউটনৰ প্ৰথম গতিসূত্ৰ বুলি কওঁ। অৰ্থাৎ ই কি কৰে? বাধা পৰিৱৰ্তনৰ সি কি কৰে? বিৰোধিতা কৰে। গতিশীল বস্তু এটাই স্থিতিশীল হ'বলৈ তাক বিৰোধিতা কৰিব, বা স্থিতিশীল বস্তু এটাই গতিশীল হ'বলৈ বিৰোধিতা কৰে। সেই প্ৰৱণতাটোক আমি কি বুলি কওঁ? জড়তা বুলি কওঁ। সেইকাৰণে নিউটনৰ গতিসূত্ৰই আমাক জড়তাৰ সূত্ৰও দিয়ে। জড়তা মানে এতিয়া কি? স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়াৰ স্বাভাৱিক প্ৰৱণতাক আমি কি বুলি কওঁ? জড়তা বুলি কওঁ। জড়তা দুই ধৰণৰ, গতি জড়তা আৰু স্থিতি জড়তা। গতি জড়তা মানে হৈছে কোনো প্ৰযুক্ত বল প্ৰয়োগ নকৰা পৰ্যন্ত গতিশীল বস্তু এটাই গতি কৰি থকাৰ যিটো প্ৰৱণতা, আৰু ৰৈ থকা বস্তু এটাই ৰৈ থকাৰ যিটো প্ৰৱণতা, সেইটোকে আমি গতি জড়তা আৰু স্থিতি জড়তা বুলি কওঁ। বুজি পাইছানে? জড়তাৰ লগত কি জড়িত হৈ আছে? ভৰ জড়িত হৈ আছে। ভৰ আমি কেতিয়াবা দেখিছোঁ যে আমি বল প্ৰয়োগ কৰিলেও আমি কিছুমান বস্তু আমি লৰাব নোৱাৰোঁ। যেনে ৰেলগাড়ী এখনত তুমি ধৰা হ'ল আমি ঠেলিছোঁ, ৰেলগাড়ীখনক আমি লৰাব নোৱাৰোঁ। কিন্তু ধৰা হ'ল আমি এখন ঠেলা আমি ঠেলিছোঁ, ঠেলাখন আমি লৰচৰ কৰিব পাৰিম। এইটো এই কাৰণে হৈছে কাৰণ ৰেলগাড়ীখনৰ ভৰ বেছি হ'লে তাৰ জড়তাৰ মান বেছি হ'ব, আৰু যদি ভৰ কম হয় তেতিয়াহ'লে তাৰ জড়তাৰ মান কম হ'ব, যাৰ কাৰণে আমি বস্তুটোৰ বল প্ৰয়োগ কৰি তাক আমি কি কৰিব পাৰোঁ?
ঠেলিব পাৰোঁ, কিন্তু ৰেলগাড়ীখনৰ ভৰ বেছি হোৱাৰ কাৰণে তাক আমি হাতেৰে আমি ঠেলিব নোৱাৰোঁ। সেইটো হৈছে জড়তা। এতিয়া মই দুটামান উদাহৰণ দিছোঁ, তেতিয়া তোমালোকে বুজি পাবা একচুৱেলি কি কথা কৈ আছোঁ আমি। এতিয়া ধৰা হ'ল তোমালোকে বাছ এখনত গৈ আছা, তোমালোকৰ এটা প্ৰশ্ন এটা আছে, ইতিমধ্যে আমি আলোচনা কৰিছোঁ। তোমালোকে বাছ এখনত তোমালোকে কি কৈছে গৈ আছা, গৈ থাকোঁতে হঠাৎ ব্ৰেক প্ৰয়োগ কৰিলে তোমালোক কোনফালে হাউলি যাব বাৰু? নিশ্চয় তোমালোক আগফালে হাউলি যাবা। কিয় আগফালে হাউলি যাবা? কাৰণ গাড়ীখন আমি গৈ আছে, যদিও ব্ৰেক প্ৰয়োগ কৰিছে, ব্ৰেক প্ৰয়োগ কৰাৰ পিছতো আমাৰ তলৰ গাড়ীৰ চিটৰ অংশটো আমাৰ তলত থাকি গৈছে, কিন্তু ওপৰৰ অংশটো আমাৰ গতি জড়তাৰ কাৰণে সি গৈ থাকিব বিচাৰে, অৰ্থাৎ তাৰ কি হৈছে গতিৰ বিৰোধিতা কৰিছে। বুজি পাইছেনে? যিটো গতি সি যিটো গতিটো যিটো তাৰ সি গৈ আছে, গৈ থকাৰ সি ৰ'বলৈ তাৰ বিৰোধিতা কৰিছে। ইয়াতে ৰৈ যাব লাগিব কাৰণ এইটো ব্ৰেক প্ৰয়োগ কৰিছে। গাড়ীখনে কি কৈছে ব্ৰেক প্ৰয়োগ কৰিছে, ৰৈ গৈছে ব্ৰেক প্ৰয়োগ কৰি। তেনে ক্ষেত্ৰত মানুহজন আগফাললৈ হাউলি যাব। এই কাৰণে হাউলি যাব কাৰণ সি ৰৈ থাকিবৰ কাৰণে তাৰ বিৰোধিতা কৰিব, অৰ্থাৎ সি গৈ থাকিবই বিচাৰিব। সেইকাৰণে আমি আগফালটো আমাৰ শৰীৰৰ ওপৰৰ অংশটো হাউলি যায়। হাউলি যায় কেতিয়াবা আমাৰ কি হয়, বহুত জোৰে ব্ৰেক মাৰিলে আমি কি হয়, কেতিয়াবা আমাৰ ডাঙৰ অঘটনো ঘটে। সেইকাৰণে এইবিলাক কি লগাব লাগে, আমি চিট বেল্ট আমাৰ সেইকাৰণে ব্যৱহাৰ কৰে। চিট বেল্ট ব্যৱহাৰ কৰিলে আমি ওলাই নাযাওঁ মানুহজন, যিহেতু আমাৰ এইটো হয়, এইটো গতি জড়তাৰ কাৰণে হয়, অৰ্থাৎ সি ওপৰৰ অংশটো আমাৰ সি গৈ থাকিব বিচাৰে, তলৰ অংশটো কিন্তু ৰৈ থাকিবৰ কাৰণে চিটৰ লগত লাগি আছে, কিন্তু ওপৰৰ অংশটো গৈ থাকিব বিচাৰে, যাৰ কাৰণে আমি আগলৈ হাউলি পৰোঁ। বা আকৌ অন্য এটা কথা চাওঁ, আমি ধৰক গাড়ী এখনত বহি আছোঁ, তেতিয়া আমি দেখিম হঠাৎ যদি গাড়ীখনে গতি কৰিব আৰম্ভ কৰে, তেতিয়াহ'লে আমি এবাৰ পিছফাললৈ হাউলি যাওঁ। গাড়ীখন ইফালে গতি কৰিব, আমি পিছফাললৈ হাউলি গৈছোঁ। কিয়? কাৰণ এইবাৰো কি কৰিব, সি তাৰ গতিৰ বিৰোধিতা কৰিব। কিয় গতিৰ বিৰোধিতা কৰিব? কাৰণ সি বস্তুটো গতি লাভ কৰিছে আৰু সি কি হৈ আছিলে, স্থিতিশীল অৱস্থাত আছিল, হয়নে নহয়? কাৰণ এটা বহি আছিলে, তো বস্তুটো স্থিতিশীল অৱস্থাত আছিলে। গতিকে যেতিয়া ইয়াতে আমি গাড়ীখনে গতি লাভ কৰিলে, এই পৰ্চনটোৱে গতি কৰিব, কিন্তু ওপৰৰ পৰ্চনটোৱে গতি কৰিব নিবিচাৰে, ওপৰৰ পৰ্চনটো ৰৈ থাকিব বিচাৰে। সেইকাৰণে শৰীৰৰ ওপৰৰ অংশ ৰৈ থাকিব বিচাৰে কাৰণে সেই অংশ আমি পিছলৈ হাউলি যায়। ঠিক আছে? তো এইটো হৈছে স্থিতি জড়তা। স্থিতি জড়তাৰ কাৰণে আমি পিছলৈ হাউলি যাওঁ, আৰু গতি জড়তাৰ কাৰণে আমি গতি কৰি থকা গাড়ী এখনত আমি গতি জড়তাৰ কাৰণে আমি আগফালে হাউলি যাওঁ, আৰু স্থিতি জড়তাৰ কাৰণে আমি ৰৈ থকা বাছখন হঠাৎ যাব আৰম্ভ কৰিলে আমি পিছফাললৈ হাউলি যাওঁ। তেনেকুৱা আৰু কিছুমান উদাহৰণ আছে। তোমালোকে কেৰম বৰ্ড খেলিছা, কেৰম বৰ্ড তোমালোকে গুটিবিলাক এনেকৈ সজাইছা, হয় নহয়? তোমালোকে মাৰি দিয়ালে দেখিবা এইটো গুটি ধুনীয়াকৈ ওলাই গৈছে, বাকীখিনি তলত ধুনীয়াকৈ পৰি গৈছে। কিয়? কাৰণ এইটো তুমি বল প্ৰয়োগ কৰিছা, গতি লাভ কৰিছে, এইটোৱে গতি লাভ কৰিলে, কিন্তু এইখিনি বস্তুৱে কি কৰিব বিচৰা নাই, তাৰ অৱস্থাৰ বিৰোধিতা কৰিছে। সি তাৰ অৱস্থান একেটা অৱস্থানত সি থাকিব বিচাৰিছে, অৰ্থাৎ সি স্থিতিশীল হৈ থাকিব বিচাৰিছে, গতিশীল হ'ব বিচৰা নাই। সেইকাৰণে এই গুটিকেইটা কি হৈ যাব, তুমি দেখিবা যে এইটো ওলাই গৈছে আৰু এইখিনি আকৌ ইয়াত ৰৈ গৈছে। এইটো হৈছে স্থিতি জড়তাৰ কাৰণে। যদিও আমি গতি প্ৰদান কৰিছোঁ এই বলটোত, কিন্তু এই ওপৰৰ পৰ্চনটো কি হৈছে, স্থিতি জড়তাৰ কাৰণে সি একেখিনি অৱস্থাত থাকিব বিচাৰিছে। বা তোমালোকে এনেকুৱা ধৰণৰ এনেকুৱা ল'লা, তাৰপিছত ইয়াতে এখন পইচা লৈছা, ঠিক আছে, 5 টকীয়া মুদ্ৰা এটা লৈছা, ঠিক আছে, পাতল কাগজ লৈছা এটা গ্লাছৰ ওপৰত, আৰু এটা 5 টকীয়া মুদ্ৰা লৈছা। তুমি যদি কাগজখন মাৰি দিয়া, তুমি দেখিবা যে 5 টকীয়া মুদ্ৰাটো ইয়াতে পৰিব। তো যাদুৰ নিচিনা দেখুৱাব পাৰা কাৰোবাক। 5 টকীয়া মুদ্ৰাটো ক'ত পৰিব? ইয়াতে পৰিব। কিয় পৰিব? য়েছ, তোমালোকে ঠিকেকৈ ভাবিছা, স্থিতি জড়তাৰ কাৰণে। স্থিতি জড়তাৰ কাৰণে কি কৰিব, এই বস্তুটো তলত পৰিব। যদিও আমি কাগজখনত বল প্ৰয়োগ কৰি তাক গতি দিব খুজিছোঁ, কিন্তু এই বস্তুটোৱে তাৰ বিৰোধিতা কৰিব, গতিৰ বিৰোধিতা কৰিব, অৰ্থাৎ সি ৰৈ থাকিব বিচাৰিব, যাৰ কাৰণে আমি ক'ত পৰিব, আহি তলত পৰি যাব। ঠিক আছে? তোমালোকে নিশ্চয় এইখিনি বুজি পালা। বা তোমালোকে এটা প্ৰশ্ন আছিলে যে আমি জোকাৰি দিলে, গছৰ পাতবোৰ জোকাৰি দিলে কিন্তু কিছুমান পাত কিয় তলত সৰি পৰে? সেইটো একে কথা, স্থিতি জড়তাৰ কাৰণে। যিহেতু পাতবোৰ কি হৈ আছিলে, স্থিতিশীল অৱস্থা আছিলে, যেতিয়া তোমালোকে লৰাই দিলা, তাত আমি বল প্ৰয়োগ কৰিলোঁ। বল প্ৰয়োগ কৰিলে কিছু গছডাল লৰিলে, কিছুমান পাত লৰিলে, কিন্তু কিছুমান পাত
সেই ঠাইখিনিতে পৰি গ'ল, যিবিলাক দুৰ্বল পাত সেইখিনি ঠাইত পৰি যাব, সেইটো হ'ব স্থিতিজহতাৰ কাৰণে। সি তাৰ পৰিৱৰ্তনক বাধা দিব, গতিকে সি তাতে পৰি ৰ'ব। বা আমি দলিচা ধৰণৰ দেখিছা, পাপোচ, আমি সেইখন যদি আমি বা কাৰ্পেট এইবিলাক জোকাই দিলে ধূলিবিলাক আমি দেখা পাওঁ যে তলত সৰি পৰে। কিয়? সেইটো স্থিতিজহতাৰ কাৰণে সৰি পৰে, কাৰণ সিহঁতে স্থিতিশীল আছিলে, স্থিতিশীল হৈ থাকিব বিচাৰে। যেতিয়া সি গতিশীল অৱস্থাত নিব খুজিলেও সি স্থিতিশীল হৈ থাকিব বিচাৰিব। আৰু গতিশীল বস্তু এটাই কি হ'ব, সিহঁতে গতি কৰি থাকিব বিচাৰিব যেতিয়ালৈকে, যদিও আমি তাক বাধা দিব বিচাৰোঁ। ঠিক আছে, তো এইখিনি হৈছে তোমালোকৰ নিউটনৰ প্ৰথম গতিসূত্ৰ। নিউটনৰ প্ৰথম গতিসূত্ৰক আমি কি গতিসূত্ৰ বুলি কওঁ? জড়তাৰ সূত্ৰ বুলিও কওঁ, কাৰণ ইয়াৰ জৰিয়তে আমি জড়তাৰ কথা আমি ক'ব পাৰোঁ। অৰ্থাৎ গতি জড়তা আৰু স্থিতি জড়তা শব্দটো ইয়াৰ লগত জড়িত হৈ আছে। যিহেতু নিউটনৰ গতিসূত্ৰ মতে প্ৰযুক্ত বলে অৱস্থাৰ পৰিৱৰ্তন কৰিবলৈ বাধ্য নকৰা পৰ্যন্ত বস্তু এটা স্থিতিশীল অথবা সৰল ৰেখাদি সুষম বেগেৰে গতিশীল হৈ থাকে। আকৌ গতি জড়তা মানে হৈছে বস্তু এটা গৈ থকাৰ প্ৰৱণতা বা ৰৈ থকাৰ প্ৰৱণতা। গতিকে আমি প্ৰথম গতিসূত্ৰক আমি জড়তাৰ সূত্ৰ বুলিও কওঁ। ঠিক আছে, এইখিনি নিশ্চয় বুজি পালা, আৰু নিশ্চয় এইটো কথা বুজি পালা যে জড়তাৰ মাপ হৈছে ভৰ। ভৰে জড়তাৰ মাপ কাটি দিয়ে। যেনেকৈ 5 টকীয়া মুদ্ৰা আৰু 1 টকীয়া মুদ্ৰা, কোনটো জড়তা বেছি হ'ব? যিটোৰ ভৰ বেছি সেইটোৱে জড়তা বেছি হ'ব। তোমালোকৰ ইয়াতে প্ৰশ্নাৱলী আছে, সেইটো হ'ব 5 টকীয়া মুদ্ৰাটো, কাৰণ 5 টকীয়া মুদ্ৰাটোৰ ভৰ বেছি। ঠিক তেনেকৈ এখন চাইকেল আৰু এখন ৰেলগাড়ী কাৰ বেছি হ'ব? ৰেলগাড়ীখনৰ নে চাইকেলৰ জড়তা বেছি? ডেফিনেটলি ৰেলগাড়ীখনৰ, কাৰণ ৰেলগাড়ীখনৰ ভৰ বেছি। ঠিক আছে, এইখিনি তোমালোকে বুজি পালা নিশ্চয় গোটেইখিনি কথা। তোমাৰ প্ৰশ্ন উত্তৰখিনি মই লগতে তোমালোকক আলোচনা কৰি দিলোঁ। এইটোৱে হৈছে নিউটনৰ প্ৰথম গতি বিষয়ক সূত্ৰৰ বিষয়ে ধাৰণা। তোমালোকে ভালকৈ চাবা, এইটো প্ৰায় পৰীক্ষাত আহে, আৰু এইটো আহে যে নিউটনৰ গতিসূত্ৰ প্ৰথম গতিসূত্ৰ কিয় জড়তাৰ সূত্ৰ বুলিও কোৱা হয়। নিশ্চয় তোমালোকে আমি জড়তাৰ বিষয়ে বুজি পালোঁ। জড়তা মানে হৈছে কি? স্থিতিশীল বা গতিশীল অৱস্থাৰ পৰিৱৰ্তনক বাধা দিয়া প্ৰৱণতা। অৰ্থাৎ পৰিৱৰ্তন সিহঁতে নিবিচাৰে, ৰৈ থকাটো ৰৈ থকা বিচাৰে, ৰৈ থকাৰ প্ৰৱণতা বাধা দিব বিচাৰিব, সেইটো জড়তা। ৰৈ থকাটো ৰৈ থাকিব বিচাৰিব, সি গতিটোক বাধা দিব, যেতিয়া গতি দিব খোজো। আৰু ঠিক তেনে গতিশীল বস্তু এটাক আমি যদি ৰখাব বিচাৰোঁ, তেতিয়াহ'লে সি কাক বাধা দিব? ৰৈ থকা বস্তুটো ৰ'ব বাধা দিব। ঠিক আছে, সেইকাৰণে সি গৈ থাকিব, সেইটোৱে হৈছে জড়তা। নিশ্চয় তোমালোকে এই গোটেইখিনি কথা বুজি পালা। আজিলৈ প্ৰথম সূত্ৰটোকে মই বুজালোঁ। নেক্সট ক্লাছত আমি গতি বিষয়ক দ্বিতীয় সূত্ৰটো আমি পঢ়িম। অ'কে, থেংক ইউ।